আমাৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিছৰ লেসন নম্বৰ 5 টো আজি তোমালোকৰ মাজত আলোচনা কৰিম। তো 5 নম্বৰ লেসন কি আছে? ৰিমঝিম বৰষুণ আহে। বহুত ধুনীয়া এটা কবিতা হয়। কবিতাটো পঢ়িবাচোন, বহুত ভাল লাগে। তো এই কবিতাৰ যিখিনি আমাৰ কোৱেশ্চন আনসাৰ আছে তাৰ লগতে MCQ আলোচনা কৰিম। ভিডিওটো শেষলৈ চাই থাকিবা। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। এনেকুৱা ধৰণৰ ভিডিওবিলাক আমাৰ চেনেলত পাবা। ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে? উত্তৰ হ'ব দ খাই থাকে। ৰ'দ উঠিলে গছৰ পাতবিলাক কিবা দ হৈ যায় না, সেইটো হ'ব আনসাৰ। কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? কবিয়ে কবিতাটোত পানীৰ টোপাল। শব্দাৰ্থ মিলোৱা। শব্দাৰ্থ মিলাব লাগে। দ খাই মানে বেকা হয় মূৰ তল কৰি। উফন্দ মানে ঢাকি থোৱা। বাজলে মানে ঠে। বাহে মানে উপঙে। তাৰপিছত আছে প্ৰশ্ন উত্তৰ। কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছিল? কবিয়ে কৈছিল যে ৰ'দত পথাৰ শুকাই যায় আৰু গছৰ সেউজীয়া পাতবোৰ দ খাই থাকে। কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰা বুলি কৈছে? কবিয়ে পানীৰ টোপালবোৰ অকণি অকণি হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰা বুলি কৈছে, কাৰণ বৰষুণৰ টোপালবোৰ অগণন আৰু অতি সৰু সৰু। কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে ৰিমঝিম গীত শুনি ভাল পায়। কবিতাটোত কোনে কোনে হাঁহে, উফন্দে, পাতে আৰু চকু পানী টুকে বুলি কৈছে? কবিতাটোত গছ লতা ঘাঁহ বনে মিচিকি হাঁহে, ডাৱৰে উফন্দ পাতে, বিজুলীয়ে হাঁহে আৰু আকাশৰ চকু পানীৰ বৰষুণ হিচাপে টুকে। বহুত ধুনীয়া হয় এনসাৰটো। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত, নিজৰ পথত বা পানীত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? কবিয়ে কৈছে যে কাগজৰ নাও চবে ঢৌৱে নাচি নাচি পানীত লাহে লাহে যায় আৰু নীলা আকাশত জয়ন্তী হৈ ভাহে। কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? পূবালী। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰা বুলি কৈছে? গণিব। কাৰ সেউজীয়া পাত দ খাই থাকে? এইটো হ'ব গছ। কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? বৰষুণ। অন্ত্যক ধ্বনি মিল থকা শব্দ মিলাই লিখা। অন্ত্যক ধ্বনি মিল। কটাহে, এইটো কি হ'ব? বতাহে। মানে শেষৰ যিখিনি শব্দ আছে সেইখিনি মিল থাকিব লাগিব। শুকাই খাই। গণি অকণি, ধ্বনিৰ মিল আছে শেষৰ। আহে হাঁহে। গণিব শুনিব। বিপৰীত শব্দ আছে তাৰপিছত। বিপৰীত শব্দ চোৱা। কান্দো হাঁহে, পাৰো নোৱাৰো, ডুবে ভাহে, জপাই মেলি। তাৰপিছত আছে কি? বাক্য ৰচনা। পথাৰ দি কি বাক্য ৰচনা কৰিব পাৰি? ৰ'দত পথাৰ শুকাই গৈ নিষ্প্ৰাণ হৈ পৰে। ৰিমঝিম বৰষুণ আহিলে প্ৰকৃতি সেউজীয়া হৈ পৰে। ডাৱৰে উফন্দ পাতি বৰষুণৰ সৃষ্টি কৰে। বৰষুণ আঁতৰিলে শিশুসকলে নিজৰাত কাগজৰ নাও মেলি দিয়ে। তাৰপিছত এতিয়া হ'ব MCQ। ৰিমঝিম বৰষুণ আহে কবিতাটোৰ মূল বিষয়বস্তু কি? বৰষুণ কালৰ আনন্দ আৰু সৌন্দৰ্য। কবিতাটোত বৰষুণ কালত গছ-গছনিৰ কি হয়? এইটো হ'ব সেউজীয়া আৰু সজীৱ হয়। কবিতাটোত শিশুসকলে বৰষুণৰ পানীৰে কি কৰে? বৰষুণৰ পানীৰে কাগজৰ নাও বনাই তাত ভাহে। কবিয়ে বৰষুণৰ টোপালবোৰক কেনেকৈ বৰ্ণনা কৰিছে? অগণন আৰু অপৰিচালনীয়। কবিতাটোত আকাশক কেনে চিত্ৰকল্পৰে বৰ্ণনা কৰা হৈছে? আকাশৰ চকু পানী হিচাপে বৰষুণ
কবিয়ে কাগজৰ নাৱক কাৰ লগত তুলনা কৰিছে? জবা আকাশৰ জোন। ৰিমঝিম বৰষুণ আহে কবিতাটোৰ কবি কোন? এইটো হ'ব নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱা শিশু সাহিত্যৰ বাবে কি ছদ্মনাম ব্যৱহাৰ কৰিছিল? এখুত ককাইদেউ। নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় উপন্যাসৰ বাবে কি বঁটা লাভ কৰিছিল? সাহিত্য অকাডেমি বঁটা। তলৰ কোনখন নৱকান্ত বৰুৱাৰ ৰচনা নহয়? এইটো হ'ব গীতিমাল্য। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।